Hey guys, good morning and welcome back to every blog. আৰু অলপ দিন আগতে দেখিছিলে যেহেতু আমাৰ ৰাস্তা বনিবৰ কাৰণে ফিটা কাটিছিলে উদ্ঘাটন কৰিলে ফিটা কাটি তাকে আৰু এই যে যোৱাকালিৰ পৰা ষ্টাৰ্ট হ'ল আমাৰ কামৰ কাৰণে কাম লাগিলে এতিয়া গাড়ী মাল পেলালে আৰু যেহেতু মানুহ লাগিলে এতিয়া খুব ভালকে হেৰি জেচিপি আনি গোটেই ৰাস্তাটো ঠিক কৰি আছে সো প্ৰথম পৰ্যায়টো আমাৰ ষ্টাৰ্ট হৈ গ'ল আৰু মানে 150 মিটাৰ ফাৰ্ষ্ট কুটাত 150 মিটাৰ আহিছে আৰু প্ৰস্তটো হৈছে 2.5 মিটাৰ সো এতিয়ালৈকে পুৰা অহা নাই এটো এটা পৰ্যায় 150 মিটাৰ কমপ্লিটেড হোৱাৰ পিছতহে সেকেন্ড কুটাটো আহিব তাৰ পিছত জিকি নহক এতিয়া জিমানো হক এতিয়া আহিছে সো খুব ভাল লাগিছে যেহেতু বাৰিষা কালত বহুত দিগদাৰ হৈ যায় আমাৰ মানে কি অহা যোৱা কৰিবলে মতা মানুহখিনি বাদেই দিয়ক বাৰু মাইকী মানুহখিনিও প্ৰবলেম হৈ যায় কেতিয়াবা কিবা বেমাৰ হৈ যায় তেতিয়া মানে গাড়ীবিলাক ফোন কৰিলে আহিবলৈ টান পায় মানে হুমাবলৈ টান পায় ইমান বুকা কাৰণে মেইনলি হয় বুকা কাৰণে সো খুব ভাল লাগিছে আজি যেহেতু আমাৰ বিধায়কে আমাৰ ইমানটা ৰাস্তা কাৰণে কৰিছে খুব ভাল লাগিছে সো হপৰিছো আজি ভিডিওটো আপোনালোক ভাল লাগিলে লাইক কমেন্ট শেয়াৰ জৰুৰ কৰিব আৰু চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে গাইজ আৰু এই প্ৰথম ষ্টাৰ্টিঙত কন্ট্ৰাক্টৰ ঠিকাদাৰে প্ৰথম ষ্টাৰ্টিঙৰ আগতে কেনেকা মানে উদ্বোধন কৰে কেনেকাকে ষ্টাৰ্ট কৰে তাকে চাই লওঁ বলক ফটো বাই দিও ভিডিও খন কৰি দিও আগলে ইয়া কটো এটো দুৰ্গা মন্দিৰ ৰোড নেপালী খতি দুৰ্গা মন্দিৰ ৰোড আজি এই কব মুহূৰ্তত গাঁও পঞ্চায়তৰ অন্তৰ্গত নেপালী খতি দুৰ্গা মন্দিৰ পথটি আজি প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰিবলৈ লোৱা হৈছে ইয়াতে কামখিনি আৰম্ভ কৰিবলৈ যাওঁতে বহু ধৰণৰ অসুবিধা থাকিব পাৰে বা আচৰত কিছুমান আহিব পাৰে গতিকে সকলোবোৰ আমাৰ মাজনা ভালকৈ যাতে কামটো আমি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ তাৰে কামনা কৰি মই আজি আমি চেপাংগিনী ব্লকৰ অন্তৰ্গত নাজিৰা সমষ্টি বিহুবৰ গাঁও পঞ্চায়তৰ নেপালী খতি দুৰ্গা মন্দিৰ পথটো আমি শুভাৰম্ভ কৰিব লৈছোঁ এই পথটোৰ দৈৰ্ঘ্য হৈছে 150 মিটাৰ আৰু বহলটো হৈছে 2.5 মিটাৰ তো আমি সকলোকে অনুৰোধ কৰিম সকলো ৰাইজৰ সহযোগত আৰু আমাৰ যিসকলে কামটো কৰিব তেখেতসকলে যাতে ৰাইজৰ সুবিধাৰ কাৰণে যিমান পাৰে সিমান ভালদৰে কামটো আৰু ৰাইজেও যাতে কামটো সম্পূৰ্ণ হোৱাত সহায় কৰে এই সকলোখিনিকে অনুৰোধ জনাই আজি কামটো শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনালোঁ এইখিনিলৈকে পৰিব কামটো ৰাইজৰ ভাল ngadil mana
আজি আমাৰ ৰাস্তাটো মাল পেলাই আছে, কাম চলি আছে, ৰেডি কৰি আছে। এইফালে চাওক, এইফালে এতিয়া চেণ্ডেবেল দিলে আকৌ মেটেল আনি মেলি মেটেল দিব। চ' গাইজ খুব ভাল লাগিছে, এতিয়া ৰাস্তাটো ভাল হ'ব কৈছোঁ। আজি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।